ক্ৰীড়াংগন শিতানলৈ সমূহ দৰ্শকক আদৰণি জনাইছোঁ। অসমত বেডমিণ্টনৰ এক সোণালী ইতিহাস আছে। 1958 চনত যেতিয়া এফ আলেয়াৰ ৰূপত অসমে প্ৰথমগৰাকী বেডমিণ্টন ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল, তেতিয়া কোনোৱে আশা কৰা নাছিল বা কোনোৱে হয়তো ভবা নাছিল আজি এই পৰিৱেশ পাব। তাৰ পিছত দীপাংকৰ ভট্টাচাৰ্য, মাধুৰ্য বৰুৱা, মল্লিকা বৰুৱা, কৃষ্ণা ডেকাৰজা, সুশান্ত বৰা, কৃষ্ণা হাজৰিকা আদি খেলুৱৈ অসমৰ বেডমিণ্টন ক্ষেত্ৰখনক ভিৰ কৰি ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত বেডমিণ্টনৰ ক্ষেত্ৰখনত অসমক মহাশক্তি হিচাপে ৰূপান্তৰিত কৰিছিল। আজি এই বেডমিণ্টন সম্পৰ্কতে আমি আলোচনা কৰিবলৈ ওলাইছোঁ আৰু আজি বেডমিণ্টনৰ সম্পৰ্কত, অসমৰ বেডমিণ্টন সম্পৰ্কত আলোচনা কৰিবলৈ আমাৰ মাজত পাইছোঁ প্ৰাক্তন খেলুৱৈ, প্ৰাক্তন প্ৰশিক্ষক, প্ৰাক্তন সংগঠক প্ৰদীপ চলিহা ডাঙৰীয়াক। নমস্কাৰ। নমস্কাৰ প্ৰদীপ দা, ধন্যবাদ। কথাটো হ'ল যে আপুনি 7 বাৰকৈ 14 বাৰকৈ একেৰাহে ৰাজ্যিক চেম্পিয়ন হৈছিলে, গতিকে নিশ্চয় আপোনাৰ অসমৰ বেডমিণ্টন সম্পৰ্কে যথেষ্ট অভিজ্ঞতা আছে। আৰু কথা এই ক্ষেত্ৰত এইবাৰ অসমৰ হৈ পেলাই অস্মিতা চলিহাই বেডমিণ্টনত এছিয়ান গেমছ খেলিব যাব। তেওঁ দ্বিতীয়বাৰ 2018 চনতো তেওঁ ইণ্ডোনেছিয়াত খেলিছিল। এই যে অস্মিতা চলিহাৰ বেডমিণ্টনত এছিয়ান গেমছ দুবাৰকৈ খেলিব, এই ক্ষেত্ৰত আপুনি কি ভাবে বাৰু? প্ৰথম কথা হ'ল খুবেই ভাল যে তাই ইণ্ডিয়া টিমত ছিট পাইছে, কাৰণ ইণ্ডিয়া টিমত ছিট পাবলৈ খুব টাফ, কাৰণ খুব লিমিটেড এণ্ট্ৰি হয় এছিয়ান গেমছত, বহুতে এণ্ট্ৰি নাপায়। দ্বিতীয় কিন্তু এটা কথা হ'ল এছিয়ান বেডমিণ্টন যথেষ্ট শক্তিশালী। ৱৰ্ল্ডৰ এক্সেপ্ট মানে ডেনমাৰ্কৰ বাদে বেছিভাগ ৰেংকিং প্লেয়াৰ গোটেই এছিয়াতে আছে। গতিকে যে খুব সহজ নহ'ব, এটা ৰাউণ্ড জিকিব পাৰিলেও তাইৰ কাৰণে বহুত ডাঙৰ কথা, যদি সুবিধাটো পাই খেলিবলৈ। এটা কথা হ'ল সেই সময়ত তাই ফৰ্ম চাই টিম মেনেজাৰ প্ৰশিক্ষকে খেলিব দিয়ে নে নিদিয়ে অপেন টিমত। নিশ্চয়, কিন্তু তেওঁ যে দ্বিতীয়বাৰৰ কাৰণে এছিয়ান গেমছ খেলিব পাইছে বা সুযোগ পাইছে, এইটো নিশ্চয়কৈ অসমৰ বেডমিণ্টনৰ কাৰণে যথেষ্ট আশাৰ বাতৰি। খুবেই ভাল কথা। আচলতে তেওঁ কি হ'ল, এতিয়া তেওঁ পেট্ৰলিয়াম টিমত খেলে, সেইকাৰণে তেওঁ এক্সপ'জাৰ বেছি পোৱা হ'ল, সেইটো কাৰণে তেওঁ সুবিধাটো ভাল পাইছে। মই এতিয়া অন্য এটা দিশলৈ আহিছোঁ প্ৰদীপ দা, আপোনাৰ খেলুৱৈ দিনত একেৰাহে 14 বাৰ, মাজতে এবাৰ গেপ দি পেলাই 14 বছৰ একেৰাহে ৰাজ্যিক চেম্পিয়ন হৈছে। তাৰপিছত আপুনি খেলৰ পৰা আঁতৰি আপুনি প্ৰশিক্ষণলৈকে গৈছিল। এতিয়া আপোনাৰ খেলৰ দিনবিলাকলৈ আহোঁ, আপোনাৰ সেই 70s, 60s সেই খেলৰ দিনবিলাকৰ সম্পৰ্কত আপুনি ক'ব নেকি? আপোনাৰ প্ৰতিদ্বন্দ্বীৰ কথা ক'ব নেকি যে আপুনি এই 14 বাৰকৈ যে ৰাজ্যিক চেম্পিয়ন হ'ল, ই কেনেকৈ সম্ভৱ হ'ল বাৰু? আৰম্ভণিতে মই কওঁ, প্ৰথম মই কেতিয়া খেলিব ষ্টাৰ্ট কৰিলোঁ, প্ৰথম মই 1962ত গুৱাহাটী টিমৰ হৈ পেলাই শ্বিলঙত খেলিব গৈছোঁ। তেতিয়া বহুত এটা কথা, গোটেই অসম বেডমিণ্টনৰ আণ্ডাৰত বৰ্তমানত যিমান 8খন ষ্টেট আছে নিশ্চয় নৰ্থ ইষ্টৰ, গোটেই চব অসম ইণ্টাৰ 6 হিচাপে আহিছিলে। মই মণিপুৰ, মেঘালয়, ইম্ফল হিচাপে আহিছিল, কহিমা হিচাপে আহিছিল, আইজল হিচাপে আহিছিল এনেকৈ। তেতিয়া অসমৰ টিমত প্ৰায় বেলেগ বেলেগ মণিপুৰৰ ল'ৰাও থাকে। আৰু মই 64ত প্ৰথম অসম জুনিয়ৰ চেম্পিয়ন হ'লোঁ, সেইবাৰ তেজপুৰত খেলা হৈছিল। 62ত জাষ্ট খেলিব গৈছোঁ আছিল, এখন ইমান ভাল নাজানো আৰু ভাল খেলা নাই, সৰু ল'ৰা। 64 মই প্ৰথম চেম্পিয়ন হ'লোঁ। তাৰপিছতে 66তো হ'ল, 69ত মই প্ৰথম মেন্স চেম্পিয়ন হ'লোঁ। এইটো আপুনি কেতিয়ালৈকে চলিছিল বাৰু? মই 78লৈ হ'লোঁ। 78ত মই হাৰিলোঁ, মই বিপুল শৰ্মাৰ লগত হাৰিলোঁ। 79ত আকৌ তেওঁক মই হৰুৱাই পেলাই আকৌ চেম্পিয়ন হ'লোঁ। লাষ্টত 84ত মই সুশান্ত বৰাৰ লগত হাৰি পেলাই। সুশান্ত বৰা, আপুনি মানে অসমৰ বেডমিণ্টনত সুশান্ত বৰা হাততে লাষ্ট হাৰিছে আৰু। কিন্তু সেই 84ত সুশান্ত বৰাক মই ফেব্ৰুৱাৰীত আইজলত যেতিয়া মিজোৰামে এফিলিয়েশ্যনৰ কাৰণে টুৰ্ণামেণ্ট পাতিছিলে, তাত ইষ্টাৰ্ণ ৰিজনৰ সকলো টিম গৈছিলে, উৰিষ্যা, বেংগল। ফাইনেলত আমি দুটাই খেলিছিলোঁ, সুশান্তই মই। সুশান্ত মোৰ হাৰিছিলে, সেইটো আছিল ফেব্ৰুৱাৰী মাহৰ কথা। আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'ল অক্টোবৰত শিৱসাগৰত, তাত মোক সুশান্ত কেইমাহমানৰ পিছত। সেইটোৱে এটা ইণ্টাৰেষ্টিং কথা এটা আছে ভাৰতীয় বেডমিণ্টনত, যে সুশান্ত বৰাৰ হাতত ভাৰতীয় বেডমিণ্টনৰ কিংবদন্তি কিন্তু প্ৰকাশ পাডুকন সেই খেলখনত হাৰিছিল। আৰু আপুনিও অসমৰ 14 বাৰৰ চেম্পিয়ন সুশান্ত বৰাৰ হাততেই পৰাস্ত হৈ পেলাই খেলৰ পৰা বিদায় লৈছিল। বিদায় লোৱা নাযায়, খেলিছিলোঁ মই সুশান্তৰ ডাবলছত চেম্পিয়ন হৈছিলোঁ আমি।
সেইখন লাষ্ট মই মানে চেম্পিয়ন মানে ছিংগলছত ছিংগলছত এতিয়া আহিছোঁ আপোনাৰ এই যে প্ৰতিদ্বন্দ্বী সুশান্তটো পৰৱৰ্তী সময়ত আহিলে তাৰ আগত আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বী আছিল নাম কৰা খেলুৱৈ প্ৰথম চোৱাত 69ৰ পৰা আপুনি বিপুল শৰ্মাৰ কথা কৈছে বিপুল শৰ্মাৰ পিছত আহিলে তাৰ আগতে মণিপুৰৰ প্লেয়াৰ আছিলে 2 অসম টিমত চিট পোৱা তেতিয়া মণিপুৰ আমাৰ আণ্ডাৰতে খেলে আছামৰ তাৰপিছতে আইজলৰো এজন দুজন আছিলে ভাল প্লেয়াৰ এনে নাম মনত পেলাব পাৰিব নেকি বাৰু মণিপুৰৰ জ্ঞানেশ্বৰ সিং আছিলে তাৰপিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক হেৰি হ'ল ৰেফাৰী হ'ল ইণ্টাৰনেশ্যনেল ৰেফাৰী পিছত অসমৰ অশোক সেনগুপ্ত মোৰ লগত হাৰিছে দীপ বৰুৱা মোৰ লগত হাৰিছে তাত চবতকৈ এটা পলিটিক আগতি অসম এতিয়া বৰ্তমান তেখেত নাই স্বৰ্গীয় তেখেতে কেইবাবাৰো অসমৰ মানে ৰাণা চাবল তেওঁ চেম্পিয়ন হ'ব নোৱাৰিলে আল্টিমেটলি মোৰ লগত হাৰিলে তাত বলৰাম ঠাকুৰ বুলি খুব ভাল প্লেয়াৰ এজন আছিলে তেওঁ মেঘালয় শ্বিলং মই আগৰ বছৰ তেওঁ চেম্পিয়ন আছিলে অসমত নিশ্চয় তাৰপিছত তেওঁ মোৰ লগত হাৰিছে তেওঁ খুব ভাল প্লেয়াৰ আছিলে আপুনি সক্ৰিয় খেলৰ পৰা কেতিয়া অব্যাহতি ল'লে বা অৱসৰ ল'লে মইতো প্ৰায় 88-90 লৈকে খেলিছোঁ কাৰণ মোৰ মনত আছে 88ত ইয়াতে নৰ্থ ইষ্ট গেম যে হয় নৰ্থ ইষ্ট গেম সেকেন্ড টাইম 88ত সুশান্তই মই ডাবলছ খেলিছোঁ এবাৰ চেম্পিয়ন হৈছোঁ আৰু সেইদিনাখন মোৰ ল'ৰাটো ৰাতিপুৱা জন্ম হৈছে ডাঙৰ ল'ৰাটো আহি পেলাই মই 3টা বজাত আবেলি আহি পেলাই ফাইনেল খেলিছোঁ সেইকাৰণে মোৰ মনত আছে এই দিনটো এতিয়া প্ৰতিভা এটা অন্য দিশ আপুনি খেলৰ পৰা অৱসৰ ল'লে 90লৈকে খেলিছে তাৰপিছত আপুনি অসম বেডমিণ্টন সন্থাৰ সম্পাদক একচুৱেলি মই খেলি থকা দিনৰ প্ৰায় মই মানে নজনাকৈ মোক যতীন আৰু বলদাহঁতে গোস্বামী হয় তেখেতৰ বিনয় বল তেখেতসকলে মোক এছিয়ান ছেক্ৰেটাৰী হিচাপে লৈ লৈছিলে মই খেলি থকা সময় পাই আৰু মই তেতিয়াৰ পৰাই লগতে তেওঁলোকৰ লগতে সহযোগ কৰি আছিলোঁ সক্ৰিয়ভাৱে নিপেন্দা যেতিয়া ছেক্ৰেটাৰী হ'ল নিপেন্দাৰ লগত তেওঁ মই কাৰণ নিপেন্দা বেছি সময় দিব নোৱাৰে বেছিভাগ সময় ময়ে চাওঁ প্লাছ গুৱাহাটীত তেতিয়া ইণ্ডোৰ ষ্টেডিয়ামৰ গোটেই খেলাখিনি GSA নামত আমি চাইছিলোঁ আৰু তেনেকৈ আপুনি ইনভলভ হৈ গ'লোঁ এনেই অসম বেডমিণ্টনৰ সম্পাদকৰ দায়িত্ব কেতিয়া লৈছিলে মই 91-92 ল'লোঁ 91-92 কথাটো আছে যে 91-92 মানে আপোনাৰ দিনতেই এই দীপংকৰ ভট্টাচাৰ্য সেই সময়তে আমাৰ মানে খেলাত মল্লিকাই প্ৰথম 86ত 86ত এছিয়ান নহয় 83 তাই নেশ্যনেল চেম্পিয়ন চাব জুনিয়ৰ নেশ্যনেল চেম্পিয়ন সেইটোৰ পৰা আহি গ'ল তাৰ আগতে আমিও খেলিছিলোঁ ময়ো অল ইণ্ডিয়া চেম্পিয়ন হৈছিলোঁ 68ত অপেন টুৰ্ণামেণ্টত লক্ষ্ণৌত দীপে খুব ভাল খেলিছিলে জুনিয়ৰত ফাইনেল পাইছিলে পাই পেলাই হাৰিছিলে আমি ইণ্টাৰ ইউনিভাৰ্চিটিত খুব ভাল খেলিছিলোঁ তাৰ লাহে লাহে ট্ৰেইনটো আহি গ'ল আহি পেলাই পিছত মাধুৰ্য বৰুৱা চেম্পিয়ন হ'ল জুনিয়ৰ চেম্পিয়ন দীপাংকৰ তেতিয়া মানে আমাৰ চাব জুনিয়ৰ বহুত প্লেয়াৰ হ'ল আমি মানে আঙুলি জুকি ক'ব নোৱাৰিম এতিয়া ইমান মানে আপোনাৰ যে অসম যে সেই সময়ত 85ৰ পিছত 80-90ত অসম মানে একদম মহাশক্তি আছিল বুলি কয় এইটো কেনেকৈ সম্ভৱ হৈছিল বাৰু সেইটো আচলতে চিনচিয়াৰলি আমি চবেই লাগিছিলোঁ ছিনিয়ৰ প্লেয়াৰখিনিয়ে আৰু যিখিনি প্লেয়াৰ খেলিছিলে সেইখিনিও খুব লাগিছিলে আমি গুৱাহাটীত এটা বস্তু ইউজ কৰিছিলোঁ নতুনকৈ ইণ্ট্ৰডাকশ্যন প্লেয়াৰ অফ দি মান্থ সেইটো মানে প্ৰত্যেক মাহত আমি এখন টুৰ্ণামেণ্ট পাতোঁ 2-3টা এজ গ্ৰুপত দীপাংকৰতো য'ত খেলিছিলে চাব জুনিয়ৰ লেভেলত খেলি পেলাই আমি সৰু সুৰা কিবা এটা প্ৰাইজ দিওঁ সেইটো বহুত উৎসাহিত কৰে তাৰপিছত আমি এটা এক্সচেঞ্জ প্ৰগ্ৰেম কৰিছিলোঁ সেই সময়ত অল ইণ্ডিয়াৰ প্ৰেচিডেণ্ট যোনজন ভাইচ প্ৰেচিডেণ্ট আছিলে ফজিল আহমেদ উত্তৰ প্ৰদেশৰ তেওঁৰ লগত আমাৰ খুব ভাল আছিলে সেইকাৰণে প্ৰথম আমি উত্তৰ প্ৰদেশৰ লগত আমি এক্সচেঞ্জ প্ৰগ্ৰেম কৰিছিলোঁ তেওঁলোকে আমাৰ টিমটোক লৈ গৈছিলে গোৰখপুৰ এলাহাবাদত অহা যোৱাটো আমাৰ তাত গৈ পোৱাৰ পিছত তেওঁলোকে মানে থকা খোৱা চব দিয়ে সেইটো মানে আমাৰ কিমান প্ৰতি বছৰে প্ৰায় 2-3 বছৰ আমাৰ সেইটো তাৰপিছত তেওঁলোকৰ প্লেয়াৰ আহিলে আমি তেওঁলোকৰ প্লেয়াৰ আনি পেলাই গুৱাহাটীত খেলালোঁ নগাঁৱত খেলালোঁ ডিব্ৰুগড়ত খেলালোঁ সেই বস্তু এতিয়া খুব দৰকাৰ কৰিব লাগে কিন্তু তেতিয়াতো আপোনাৰ এই এক্সচেঞ্জ প্ৰগ্ৰেম আছিলে কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট ইমান টুৰ্ণামেণ্টটো হোৱা নাছিল খুব কম ইণ্টাৰ ৰেংকিং প্লেয়াৰৰ সংখ্যা কম আছে খুব বেছি নাছিলে এতিয়া কিন্তু মানে যিখিনি খেলিছিলে ভাল এতিয়া তুমি চোৱা 88লৈকে অসমত মাত্ৰ 2টা ইণ্টাৰ হল আছিল যোৰহাটৰ ষ্টেডিয়ামটো 88ত অপেন কৰিছে কিন্তু তেতিয়াওতো অসমৰ প্লেয়াৰ যোৰহাটৰ প্লেয়াৰ 2-3 চেম্পিয়ন হৈছিল অলপতে
ঢুকালে আমাৰ মঞ্জুলা গোস্বামী তাই জুনিয়ৰ চেম্পিয়ন হৈছিলে যোৰহাটৰ পৰা আহি কিন্তু এই বস্তুখিনি আচলতে সুশান্ত বাও ঠিক তেনেকৈ বোকাখাটৰ পৰা আমি এক্সপোজাৰ আমি গুৱাহাটীলৈ লৈ আহিলোঁ তাক আমি আনি পেলাই ইয়াতে ৰাখিলোঁ ইয়াতে সি খেলিলে তেনেকৈ কিন্তু এই বিষয়টো এতিয়া ধৰক সেই সময়ত ইমান প্লেয়াৰ আপোনাৰ ধৰক আপোনাৰ পুৰুষৰ শাখাত আমি মানে সুশান্ত জলন্ধৰ নেশ্যনেলত আমি জানাছে বোলো সেইটো কিমান চনৰ কথা বাৰু সেইটো 89 নেকি নেশ্যনেল হৈছিল জলন্ধৰত আমি টিম ইভেণ্টত ফাইনেল পালোঁ হাৰিলোঁ টিমত তাৰপিছতে ছেমি ফাইনেলত আমি 3টা প্লেয়াৰ আমাৰ খেলিছে বহুতে মোক কৈছে কিয় প্ৰদীপ সোচ কিয় তোমালোকে ষ্টেট চেম্পিয়নশ্বিপ হয় কিয় এনে কৈছে মানে তাৰ 3টাকে প্লেয়াৰ ছেমি ফাইনেল খেলিছে ছেমি ফাইনেল আপোনাৰ সুশান্ত বৰা মাধুৰ্য বৰুৱা আৰু দীপাংকৰ আল্টিমেটলি মাধুৰ্য ফাইনেল পালে বিমল কুমাৰৰ লগত জিকি পেলাই আহিলে এতিয়া মানে দুখৰ কথা এতিয়া আমাৰ নেশ্যনেল ফাৰ্ষ্ট ৰাউণ্ডত আমি সেই বিষয়টো আহিম পৰিদা সেই বিষয়টো আহিম এই যে এনেকে যে দীপাং একেলগে যে ওলাইছে ইমান খেলুৱৈ এই খেলুৱৈগুলো আপুনিতো কৈছে কাৰণ এক্সচেঞ্জ প্ৰগ্ৰেম তথাপি আৰু মানে খেলুৱৈসকলে ক্ষেত্ৰত অন্য এটা হেৰি আছিলে বা খেলুৱৈ নিজকে এষ্টাব্লিছ কৰাৰ কাৰণে অন্য মানসিকতা মেইন কথাটো চিনচিয়াৰিটি ইনভলভমেণ্ট লগৰ প্লেয়াৰৰ যেনেকৈ ইনভলভমেণ্ট আমাৰ অফিচিয়েলখিনিৰো ইনভলভমেণ্ট আছিলে প্লাছ গাৰ্জেনছবে খুব হেল্প কৰিছিল এনেকুৱা নহয় যে গাৰ্জেনছবে খেলাৰ মাজত নোসোমাইছিলে কিন্তু বাকী ফাইনেন্সিয়েলি কিন্তু বহুত গাৰ্জেনে খেলাই নাচাইছিলে মাধুৰ্যটো নাহিছিলেই মল্লিকাৰ দেউতাকে আহি পেলাই বাহিৰৰ পৰা জুপি জুপি খেল চাই মল্লিকাই খেলিলে এনেকুৱা আছিলে কিন্তু বাকী তেখেতটো আসাম বেডমিণ্টন প্ৰেচিডেণ্ট হ'ল নেক্সট টাইম প্ৰেচিডেণ্ট হ'ল তেখেত আমি পাইছিলোঁ এতিয়া ধৰক আপুনি সেই সময়ত মাধুৰ্য মল্লিকা বৰুৱা তাৰপিছত কৃষ্ণ হাজৰিকা সেইসকল খেলুৱৈৰ লগত এতিয়াৰ খেলুৱৈৰ মাজত ডিফাৰেঞ্চটো কি বাৰু কাৰণ তেওঁলোকে এতিয়া মল্লিকা বৰুৱাই এছিয়ান গেমছ খেলিছে মাধুৰ্য অল ইংলেণ্ড চেম্পিয়নশ্বিপ খেলিছে ছিনিয়ৰ নেশ্যনেল ৰাণা চাপ বেডমিণ্টনত 3বাৰকে নেশ্যনেল চেম্পিয়ন দীপাংকৰ অলিম্পিক 2বাৰ খেলিছে কমনৱেলথ খেলিছে সেই ডিফাৰেঞ্চটো কি কাৰণে এতিয়াৰ খেলুৱৈৰ লগত কি ডিফাৰেঞ্চটো পায় ইনফ্ৰাষ্ট্ৰাকচাৰ বুলিবলৈ এতিয়া বহুত ইম্প্ৰুভ হল বহুত বেছি আছে নিশ্চয় খেলা বহুত হয় নিশ্চয় তেতিয়াহ'লে এটাই চাব লাগিব তোমাৰ চিনচিয়াৰিটি আৰু দ্বিতীয়তে আৰু ডাঙৰ কথা হৈছে অসমত বয়স ফাঁকি দি খেলে ল'ৰা ছোৱালীয়ে সেইকাৰণে আমি পিছলৈ তেওঁলোকক নাপাওঁ এটা তুমি চাবা ৰেংকিং খেলা চব হয় আমাৰ প্ৰত্যেক ৰেংকিং খেলতে আজি 10-12 বছৰ আগৰ পৰাই মই দেখি আহিছোঁ আণ্ডাৰ 11 আণ্ডাৰ 13 আণ্ডাৰ 15লৈকে বহুত প্লেয়াৰ 80-90টা প্লেয়াৰে খেলে কিন্তু জুনিয়ৰ ছিনিয়ৰত গৈ পেলাই প্লেয়াৰ নাই আমাৰ 24খন ডিষ্ট্ৰিক্ট আছে 24গৰাকী মহিলা খেলুৱৈ নাই দুখৰ কথা এনেকুৱা অৱস্থা ওপৰৰ সংখ্যা কমি যায় এটা আচলতে গোটেই বিষয়টো চিনচিয়াৰিটিৰ ওপৰত আহিছে তেতিয়াহ'লে চিনচিয়াৰিটি আহিব নহ'লে কি অসুবিধা চবেই সুবিধা পাইছে আগতে হল কম হৈছে এতিয়া হল জেগাই জেগাই হল আছে প্ৰত্যেক ডিষ্ট্ৰিক্টত হল আছে প্ৰত্যেক টাউনত হল আছে এটা গুৱাহাটীৰ আপুনি যেতিয়া চলাই আছিল গুৱাহাটী ষ্টেডিয়ামতে আছিল হলটো আজিও এটা হল আছিলে মালিগাঁৱত আমি কেতিয়াবা আমাৰ গুৱাহাটীৰ প্লেয়াৰখিনিক লৈ মালিগাঁও যাওঁ মাহত 2বাৰমান এতিয়া নাজানো এতিয়া কোনো সেই ধৰণৰ কোনো চিন্তা নাই এতিয়া খালি খেলা খেলি আছে কোনোবা একাডেমি খুলিছে খেলিছে আৰু এনে তেতিয়াতো ধৰক হল ইমান মাত্ৰ 2টা হল আছে এতিয়াতো 4-5টা হল এতিয়া গুৱাহাটীতো কেইবাটাও হল আছে মই কৈছোঁ জিএছে এটা খুব ডাঙৰ সুবিধা হৈছে যদি এক্টিভিটিজ বঢ়াব খোজে তেওঁলোকে চিনচিয়াৰলি তেওঁলোকে সেইটো সুবিধাটো ল'ব পাৰে মানে গুৱাহাটীত আপুনি এই যে এটা একাডেমি খোলাৰ এটা মানে সেই মানুহৰ মেণ্টেলিটি গ্ৰ' কৰিছে গুৱাহাটীত 4-5টা একাডেমি আছে মই জনাত মানে কনকলতাৰ বাদেও গুৱাহাটীৰ খুব 3টা হলৰ খুব ভালকৈ ল'ৰা ছোৱালী বহুতে খেলে এটা হ'ল হাতীগড় আমাৰ জুৰোডৰ হাতীগড় এটা আছে গণেশ মন্দিৰ দিছপুৰত আৰু এটা হৈছে ভাটাপাৰাৰ ওচৰত হল এটা আছে এগৰাকী ফটোমলীয়াই খুলিছে 2খন হলত বহুত ল'ৰা ছোৱালী খেলে গতিকে সেই গোটেইখিনি যদি আমি ভালকৈ টুৰ্ণামেণ্ট কৰিব পাৰোঁ বছৰি প্ৰত্যেক মাহত এক্সচেঞ্জ প্ৰগ্ৰেম কৰি তাহাঁতৰ ভিতৰতে কৰিব পাৰোঁ মই ভাবোঁ ডেফিনেটলি আমাৰ প্লেয়াৰ ওলাম এতিয়া মই আপোনাক এটা অন্য দিশলৈ চাওঁ আপুনি অসমৰ বেডমিণ্টন বৰ্তমান অসমৰ বেডমিণ্টন সন্থা বুলি কোৱা নাই অসমৰ বেডমিণ্টন অভাৰঅল বেডমিণ্টনৰ ষ্টেণ্ডাৰ্ড সম্পৰ্কত
মান সম্পৰ্কত বিভিন্ন প্লেনিঙৰ পৰিকল্পনাৰ সম্পৰ্কত আপুনি কি ক'ব বাৰু? প্ৰথম কথা হ'ল আমাৰ এতিয়া কোভিডৰ আগতে 2019 আমি মণিপুৰত ইণ্টাৰ ষ্টেটত জোনত হাৰিছোঁ জুনিয়ৰত। নিশ্চয় তেতিয়াই মই কৈছিলোঁ যদি জুনিয়ৰত হাৰিছোঁ ভালকৈ ধৰিব লাগিব, নহ'লে নেক্সট টাইম আমি ছিনিয়ৰটো হাৰিম। সেইটোৱেই হ'ল 19-20 খেলা নহ'ল, 20-21, 22ত আমি মেইন ষ্ট্ৰীমতো হাৰিলোঁ মণিপুৰৰ লগত। গতিকে এই হৰাৰ পিছত চিন্তা কৰিব লাগিব আমি কিয় হাৰিলোঁ, এই বিষয়ে চিন্তা কৰিব দৰকাৰ। দ্বিতীয়তে এতিয়া যে আমাৰ এই বছৰ আকৌ নেশ্যনেলছ গুৱাহাটীতে হ'ব, গুৱাহাটীতে হ'লে অলপতে এইবাৰ এছিয়ান গেমছৰ কাৰণে ইণ্টাৰ ষ্টেট জোনেল হয় সাধাৰণতে ছেপ্টেম্বৰত হয়, কিন্তু এইবাৰ ছেপ্টেম্বৰত যিহেতু এছিয়ান গেমছ হ'ব সেই চব আগুৱাই আনিছে হেৰিলৈকে এই আগষ্টলৈকে। গতিকে আগষ্টলৈকে সময় নাই আমাৰ, সময় নাই। কিন্তু আমাৰ দেখিছোঁ অসমে কেইবাখনো ৰেংকিং অলৰেডি কৰিলে, কিন্তু মেন্স ওমেন্স খেলুৱাই নাই, এই লাষ্ট এখনতে খেলালে। গতিকে আমি যদি এতিয়াই যদি মেন্স ওমেন্স টিমকেইটা চিলেক্ট কৰি লৈ প্লেয়াৰখিনিক ভালকৈ প্ৰশিক্ষণ দিওঁ তেতিয়াহে আমি ভাল ৰিজাল্ট আশা কৰিব পাৰিম। এনেই ধৰক আৰু আপোনাৰ এনেই বিভিন্ন ৰেংকিং টুৰ্ণামেণ্ট হয় অসম বেডমিণ্টনৰ উদ্যোগত, যে আপোনালোকৰ দিনতো হৈছিলে এই ৰেংকিং টুৰ্ণামেণ্টসমূহৰ মাজেৰে অসমৰ খেলুৱৈসকল, অসমৰ বেডমিণ্টন তাৰকাসকলে যথেষ্টখিনি আগবাঢ়ি যোৱাটো অনুভূত হোৱা নাই। এইখিনি মই এটা কথা কওঁ, অলপতে গুৱাহাটীত এখন অল ইণ্ডিয়া ৰেংকিং হ'ল জুনিয়ৰ আণ্ডাৰ-19, তাত সাধাৰণতে ৰেংকিং ৱাইজ প্লেয়াৰ খেলিব পাৰে। আমাৰ 2-এজনে ৰেংকিং থকাৰ বাবে খেলিব পালে, বাকী যিহেতু আমাৰ হোষ্ট ৱাইল্ড কাৰ্ড এণ্ট্ৰি বহুতে পালে, আমি সেইখিনি প্লেয়াৰক যদি 15-20 দিন প্ৰশিক্ষণ দিলোঁ হয় নিশ্চয় ভাল ৰিজাল্ট পালোঁ হয়। কিন্তু আমাৰ এজনো প্লেয়াৰে কোৱাৰ্টাৰ ফাইনেল খেলিব নোৱাৰিলে, ফলত আমি ইণ্ডিয়ান জুনিয়ৰ টিমৰ চিলেকশ্যনত কোনো প্লেয়াৰ যাব নোৱাৰিলে, অলপতে হৈ আছে খেলা। ধৰক তথাপিও অসম বেডমিণ্টনৰ এখন একাডেমি চলি আছে এতিয়া আমি জানিব পাৰিছোঁ যে ভাৰতীয় বেডমিণ্টনৰো এখন একাডেমি গুৱাহাটীতে হ'ব, আমিনগাঁৱৰ হলটো হোৱাৰ কথা আছে। নিশ্চয় এই বিষয়বিলাকে অসমৰ বেডমিণ্টনৰ উন্নতিত কি ধৰণে সহায় কৰিছে বাৰু বা সহায় কৰিব? এতিয়ালৈ কিমান সহায় কৰিছে মই নাজানো, কিন্তু ভৱিষ্যতে সহায় কৰিব পৰা হ'ব বুলি আশা কৰিছোঁ। কিন্তু অল ইণ্ডিয়া যেতিয়া সেইখন পাব কোচিং কৰিব, কাৰণ এতিয়া যোনখন একাডেমিত যোনে পইচা দিছে সেই খেলিব পাৰিছে। এতিয়া প্ৰতিভা আৰু এটা বিশেষ কথা এটা আপোনাক সুধিব লাগিব যে আপুনি আপোনাৰ দিনতেই অসম মহাশক্তিলৈ পৰিণত হৈছিল বেডমিণ্টনত। পুনেৰ এখন কাকতত লিখিছিল যে আছাম ডে বুলি, যে হেৰি এই যে সেই দিনবিলাক উভতাই আনিবৰ কাৰণে কি কৰিব লাগিব বাৰু? প্লেনিং কৰিব লাগিব, প্লেনিঙৰ দৰকাৰ। এতিয়া তুমি ইমান সুবিধা আছে, সুবিধাটো ল'ব পৰা নাই বৰ্তমানৰখিনিয়ে। আমাৰ প্লেনিং কৰি পেলাই ভালখিনি প্লেয়াৰক ভালকৈ খেলাব লাগে সময় থাকোঁতেই। এতিয়া মানে প্লেনিং নোহোৱাৰ বাবে ইছ্যু হৈছে। মই এনে কথা এটা আছে যে নেশ্যনেল গেমছ 2007 নেশ্যনেল গেমছৰ পিছত অসমৰ খেলৰ বিভিন্ন পৰিহা খেলবিলাকৰ উত্থান ঘটিছে। এথলেটিক্সত দেখিছোঁ, বক্সিঙত দেখিছোঁ, আৰ্চাৰীত দেখিছোঁ, সকলোৱে ভাল প্ৰদৰ্শন কৰিছে। এই বেডমিণ্টনৰ এই ক্ষেত্ৰত নিশ্চয় কৰণীয় আছে বা এনেকুৱা বহুত কৰণীয় এইবিলাকৰ ক্ষেত্ৰত আছাম বেডমিণ্টনৰ মানে স্থিতি বুলি নকওঁ, আছাম বেডমিণ্টনে কিছুমান ধৰিছে, কিন্তু কৰ্পৰেট ছেক্টৰৰ কোনো দায়িত্ব নাই নেকি বাৰু? আছে, যদি অসম বেডমিণ্টনে তেওঁলোকক আগবাঢ়ি যায়। যেনেকৈ তুমি লাষ্ট যোনখন নেশ্যনেল গেম 2007 তাতে সেই সময়ত প্ৰায় 8 মাহমান আগতে গভৰ্ণমেণ্টে এখন মিটিং কৰিছিলে, কৰ্পৰেট ছেক্টৰক মাতিছিল। মই তেতিয়া চাকৰি কৰি আছিলোঁ ৰিফাইনেৰীত ইণ্ডিয়ান অইলত, ময়ো সেইখন মিটিঙত যাব পাৰিছিলোঁ GMৰ লগত। তাত তেওঁলোকে এটা কৈছিল যে প্ৰত্যেকে একোটা গেম আপোনালোকে এই হেল্প কৰক প্ৰিপাৰেশ্যনৰ কাৰণে, এডপ্ট কৰিবলৈ সেই নেশ্যনেল গেমছৰ কাৰণে। 8 মাহত যাতে আমাৰ ষ্টেটৰ কোনো খৰচ পাতি নহয়, সেইমতে আমি বেডমিণ্টনটো চিলেক্ট কৰিলোঁ গুৱাহাটী ৰিফাইনেৰী ইণ্ডিয়ান অইলে। তাতে আমাৰ GMে সেইটো প্ৰপ'জেল এটা খুজিলে আছাম বেডমিণ্টনক, তেওঁলোকে দিলে প্ৰায় 14 লাখ টকাৰ, সেইটো চেংচন কৰিলে দিল্লীয়ে। সেইমতে আমি গোটেই 8 মাহত কেইবাটাও কোচিং গেম কৰালোঁ। লাষ্টত ঠিক নেশ্যনেল গেমছৰ আগে গোটেই টিমখিনিক আমি ইণ্ডোনেছিয়াত এটা ট্ৰেইনিং দিয়া আনিলোঁ। ইণ্ডোনেছিয়া সেই বস্তু এতিয়াও কৰিব লাগে। এই ক্ষেত্ৰত ধৰক
বেডমিণ্টন সন্থাই আগবাঢ়ি যোৱা নাই নে কৰ্পৰেট সকলে এই বিষয়টোলৈ হেৰি কৰিছে? মই ভাবোঁ তেওঁলোকে টুৰ্ণামেণ্ট কৰিলে কৰ্পৰেটৰ ওচৰত যায় কিবা কিবি বিচাৰে, কিন্তু মানে সেইটোতো খন্তেকীয়া। চিৰস্থায়ী কৰিবলৈ সাধাৰণতে লং টাৰ্ম প্ৰচেছ কৰিব লাগে। কোনোবা এজন অসমৰ যিহেতু এতিয়া প্ৰেচিডেণ্টে আমাৰ CM, তেখেতে যদি এটা কৰ্পৰেটক কয় যে আপোনালোকে 5 বছৰৰ কাৰণে এটা বেডমিণ্টনক আপোনালোকে এডপ্ট কৰে, এই কৰ্পৰেটক ইনভলভ এতিয়া বেছি প্ৰয়োজন হৈছে অসমৰ বেডমিণ্টনৰ ক্ষেত্ৰত। যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে খুব ভালকৈ লাগিব আৰু প্লেনিং কৰি লাগিব লাগিব। আৰু আপুনি যিটো কথা কৈছিলে যে প্লেয়াৰ অফ দ্য মান্থ, এক্সপ'জাৰ টুৰ, এইবিলাকতো আচলতে এতিয়া এক্সপ'জাৰ টুৰৰ নিশ্চয় দৰকাৰ নাই, কাৰণ বিভিন্ন খেলুৱৈসকলে খেলিয়ে থাকে বিভিন্ন। কিন্তু মই ভাবোঁ অসম বেডমিণ্টনে কি কৰিব লাগে, দুটা বস্তু কৰিব লাগে। এটা হ'ল আণ্ডাৰ প্ৰত্যেক বছৰ ৰেংকিং হয়, যিকেইটা বেষ্ট প্লেয়াৰ হয় আণ্ডাৰ 11, আণ্ডাৰ 13, মই দুটাই হওক, দুটা ল'ৰা দুজনী ছোৱালী, তেওঁলোকক এটা স্কলাৰশ্বিপ দিব লাগে। ফাণ্ডৰ প্ৰব্লেম নাই, বহুত পইচা আছে তেওঁলোকে। স্কলাৰশ্বিপ মানে তেতিয়া কিহৰ কাৰণে বাৰু? গাৰ্জেনখিনিয়ে অলপ সকাহ পাব, উৎসাহ পাব, প্লেনিঙৰ কাৰণে, ৰেগুলাৰ খেলিবৰ কাৰণে। প্লাছ আণ্ডাৰ 15ৰ পৰা আণ্ডাৰ 17 দুটামান ল'ৰা ছোৱালীক যদি বছৰি 3খন ৰেংকিং খেলিবলৈ অল ইণ্ডিয়াত সুবিধা কৰি দিয়ে, তেওঁলোকে এটা এক্সপ'জাৰ পাব। 3খন মিনিমাম 3খন খেলক, তেতিয়া তেওঁলোক, কাৰণ আমি 15ৰ পৰাই ধৰিব লাগিব। 15ৰ পৰা ধৰিলে আমি 19ত ৰিজাল্ট পাম, মেন্সত ৰিজাল্ট পাম। এতিয়া আমাৰ মানে মেন্সত ৰিজাল্ট একদম আশাই কৰিব নোৱাৰে একো। উইমেন্সত বাদে নাই কোনো। এনেই ধৰক এতিয়া চকুত পৰা কোনো খেলুৱৈ আপোনাৰ আছে নেকি বাৰু? এপাৰ অস্মিতা চলিহাক বাদ দি পেলাই আছে 2-এগৰাকী প্লেয়াৰ আছে তেনেকুৱা ধৰণৰ, নাম উল্লেখ কৰিব পাৰি নেকি বাৰু? নাম জুনিয়ৰ বয়ৰ এটা আছে, নাজিয়া ল'ৰা, তাৰপিছতে অৰিচলীয়া বুলি আছে গুৱাহাটীত এজন ল'ৰা। তেওঁলোকে যদি এতিয়া অলপ কষ্ট কৰে এটলিষ্ট মেন্সত অলপ আগবাঢ়িব পাৰিব। এতিয়া গোটেই কথাটো হ'ল যে আমি অসমৰ ক্ৰীড়াপ্ৰেমীয়ে বিচাৰে, অসমৰ ক্ৰীড়া ক্ষেত্ৰখনে বিচাৰে যে অসমৰ বেডমিণ্টনে সেই তাহানিৰ দ্বাৰা আগবাঢ়ি যাওক, মহাশক্তি হিচাপে পৰিণত হওক। কাৰণ আমি যদি খেলত, যদিও আমাৰ অলিম্পিকৰ মাজেৰে প্ৰথমগৰাকী অধিনায়ক পাইছিলোঁ, কিন্তু খেলত প্ৰথম মানে অসমক প্ৰতিষ্ঠিত কৰিছিলে কিন্তু টেবুল টেনিছ আৰু বেডমিণ্টনে। গতিকে বেডমিণ্টনৰ দায়িত্বটো অনেক। এই ক্ষেত্ৰত আপুনি সমাধানৰ আৰু কিবা পথ বিচাৰি পায় নেকি বাৰু? নাই, প্লেয়াৰক বহুত সা সুবিধা বঢ়াই দিব লাগিব, প্লেয়াৰত ইনভলভমেণ্ট বাঢ়াব লাগিব এছ'চিয়েশ্যনৰ লগত, প্লাছ প্লেনিংটো ভাল হ'ব লাগিব যাতে সময়ত ল'ৰা ছোৱালী খেলিব পাৰে। এতিয়া মই ক'লোঁ নহয় এই টুৰ্ণামেণ্টখন হ'ব হ'ল, এতিয়ালৈ কিন্তু একো কচিঙৰ প্ৰগ্ৰেম কৰা নাই। নিশ্চয় যদি আমাৰ যদি আগতে নকৰে, হঠাতে গৈ পেলাই আমি ভাল প্ৰদৰ্শন কৰিব নোৱাৰে। আমি যদি হাৰোঁ জোনেলত, অসমতে নেচনেল হ'ব, আমাৰ যদি টিমে নেখেলে কিমান লাজৰ কথা হ'ব। নিশ্চয় মানে এক সাংঘাতিক ধৰণৰ অৱস্থাত আমি উপনীত হৈছোঁ। এটা ডাঙৰ কথা তেওঁলোকে চিন্তা কৰিব লাগে যে আমাৰ মেন্স আৰু উমেন্স টিমৰ সংখ্যা ইমান কিয় প্লেয়াৰ কমিছে। নিশ্চয় আমি এই বিষয়টো অসম বেডমিণ্টনৰো দায়িত্ব আছে, আমাৰ সকলোৰে দায়িত্ব আছে, আৰু খেলুৱৈসকলৰো দায়িত্ব আছে। খেলুৱৈসকলক ইনস্পায়াৰ কৰিব লাগিব। আচলতে গোটেই অসমৰ বেডমিণ্টনৰ এই যিটো অৱস্থা, এইটো আলোচনা কৰিবৰ কাৰণে এটা দীঘলীয়া ছাবজেক্ট। ইয়াক আমি বহুত বিভিন্ন ধৰণে ব্যাখ্যা কৰিব পাৰোঁ, বিভিন্ন ধৰণে আলোচনা কৰিব লাগিব। এই সম্পৰ্কে আমি ভৱিষ্যতেও আলোচনা কৰিম। আজি আপোনাক আমাৰ মাজত পাই যথেষ্ট আনন্দিত, আৰু বিভিন্ন কথা প্ৰকাশিত হৈছে, প্ৰচাৰ আমি জানিব পাৰিছোঁ। আশা কৰিম ভৱিষ্যতে আপুনি আমাৰ মাজলৈ আহিব। শেষত সমূহ দৰ্শকৰ পৰা আমি বিদায় লৈছোঁ আৰু আমি ষ্টুডিঅ'লৈ উভতি গৈছোঁ। নমস্কাৰ।